যিখিনি নিৰ্দেশনা দিয়া হৈছে সেই নিৰ্দেশনাসমূহ পালনৰ ক্ষেত্ৰত কোনো যাতে কম্প্ৰমাইজ নহয়, কোনো যাতে আপোচ নহয়, সেই ক্ষেত্ৰত এইবাৰ অলপ বেছিকৈ চকু ৰখা হ'ব। এতিয়া যেনেকৈ ক'লে চহৰ অঞ্চল আৰু নগৰ সমিতি সীমাৰ পৰা 5 কিলোমিটাৰৰ ভিতৰত সকলো দিনৰ দোকান পোহাৰ 1 বজাত বন্ধ হ'ব। এতিয়া কিছুমান খবৰ আহিছে যে দোকানখন বাহিৰৰ পৰা বন্ধ কিন্তু ভিতৰৰ পৰা অলপ গণ্ডগোলীয়া কাৰবাৰ চলে, অৰ্থাৎ খুলি থয় আৰু কোনোবা মানুহ ফোন কৰিলে তালৈ আহে। এনেকুৱা ধৰণৰ প্ৰেক্টিছ পালে কিন্তু বৰ চিৰিয়াছ একশ্যন হ'ব। এইটো কেৱল DM এক্ট ভায়োলেশ্যনে নহ'ব, এইটো তাতকৈ বেছি কথাটো গুৰুত্বপূৰ্ণ বুলি বিবেচিত হ'ব। গ্ৰামীণ অঞ্চলত দোকান পোহাৰ 2টা বজালৈকে খুলি থাকিব। 6 বজাৰ পৰা পুৱা 5 বজালৈকে ৰাজহুৱা স্থানত ঘূৰা ফুৰা নিষেধ। অফিচ কাছাৰীৰ ক্ষেত্ৰত বিশেষকৈ DC অফিচ, SP অফিচ এইবিলাক স্পেচিফাই কৰা হোৱা নাই, এইবিলাক বিশেষকৈ উল্লেখ কৰা হোৱা নাই, কিন্তু এইবিলাক অফিচ খোলা থাকিব। বিশেষকৈ যিখিনি আমাৰ অফিচবিলাকত আৰু আৱশ্যকীয় ব্যক্তিসকলক ছিনিয়ৰ অফিচাৰে জ্যেষ্ঠ বিষয়াই মাতি পেলাই কামবোৰ কৰিব পাৰিব। আৰু 5% যদি সংক্ৰমণ বাঢ়ে তেতিয়াহ'লে এইটো কণ্টেইনমেণ্ট জোন হিচাপত ঘোষণা হ'ব। কিন্তু DC SPয়ে স্বাস্থ্য বিভাগৰ লগত আলোচনা কৰি সেইখিনি মাইক্ৰ' কণ্টেইনমেণ্টো কৰিব পাৰে, অৰ্থাৎ এটা বিশেষ এলেকাও কৰিব পাৰে বা গোটেইটো সমগ্ৰ এৰিয়াটোও কৰিব পাৰে, বিপদটোৰ মাত্ৰাটো চাই পেলাই। আৰু এই ক্ষেত্ৰত কণ্টেইনমেণ্ট জোন সন্দৰ্ভত মই এটা কথা সকলোৰে দৃষ্টিগোচৰ কৰিব বিচাৰিছোঁ। ইটছ এ জিৰ' টলাৰেঞ্চ জোন। কণ্টেইনমেণ্ট জোন মানে কণ্টেইনমেণ্ট জোন। ইয়াত মানুহে তামাচা যাতে নকৰে। গুৱাহাটী চহৰত কণ্টেইনমেণ্ট জোনত কিছুমান আমি ব্যগ্ৰতাৰে লক্ষ্য কৰিছোঁ যে কিছুমান ব্যক্তিয়ে কিছুমান গলিত অলপ ঘূৰা পকা ধেমালি ধুমুলা ইত্যাদিবোৰ কৰিব লাগিছিলে। এই ক্ষেত্ৰত পুলিচ অতিকে কঠোৰ হ'ব। ধৰ্মীয় প্ৰতিষ্ঠানসমূহ 15 দিনলৈ বন্ধ ৰখাৰ যিটো কথা কোৱা হৈছে, সেই ক্ষেত্ৰত পুৰোহিত বা মৌলবীয়ে যিখিনি নিত্য ব্যৱহাৰ্য নিত্যকৰণীয় কাম কৰিব লাগে তেখেতলোকে নিজৰখিনি কাম কৰিব। বাকীখিনিও যেনেকৈ ৰিক্সা, চাইকেল ইত্যাদিত এজনে ব্যক্তি যাব পাৰিব, তেতিয়াও আৰু বিশেষকৈ মহিলা লৈ যাব পাৰিব। আমাৰ পুলিচসকলো এই ক্ষেত্ৰত সতৰ্ক থাকিবলৈ আমি ক'ম, যাতে অনাহক মানুহক আমনিও নকৰে। গতিকে এই ক্ষেত্ৰত আমি কেয়াৰ ল'ম। আবেলি 2 বজাৰ পৰা 5 বজালৈ সকলো নাগৰিকৰ ৰাজহুৱা স্থানত চলা ফুৰা বন্ধ থাকিব। আবেলি 2 বজাৰ পৰা পুৱা 5 বজালৈ। এই ক্ষেত্ৰত মই স্পষ্টীকৰণ এটা কৰাই দিব বিচাৰিছোঁ যে কিছুমান ছিনিয়ৰ অফিচাৰ তেওঁলোকৰ পৰিয়াল লৈ পেলাই ছিনিয়ৰ অফিচাৰৰ কাৰ্ড দেখুৱাই পেলাই ঘূৰাৰ এটা প্ৰৱণতা আছে। কিছুমান ব্যক্তিয়ে আনকি মাননীয় সংবাদ মাধ্যমৰ প্ৰেছৰ কাৰ্ড এখনো দেখুৱাই দিয়ে, যদিও তেওঁ সংবাদ মাধ্যমৰ মানুহ নহয়। তেনেকুৱা মানুহ আমি দেখা পাইছোঁ। এইখিনিও আমি চাম। প্ৰত্যেকটো বস্তু আমাৰ চকুত নাহিবও পাৰে, কিন্তু এইবোৰ ক্ষেত্ৰত সংবাদ মাধ্যমৰ মাননীয় কৰ্মীসকলে আমাক দৃষ্টিগোচৰ কৰি দিলে আমি কৃতজ্ঞ হ'ম। মাস্কৰ ক্ষেত্ৰত এতিয়া আৰু বাৰম্বাৰ কৈ থাকিবলৈ নাই। এজন সংক্ৰমিত লোক এটা জেগাত থাকিলে তেওঁ যদি সেই জেগাত অন্যান্য মানুহ আছে, তেওঁলোকে মাস্কটো পৰিধান কৰা নাই বা ভালমতে, আৰু কৰিলেও মাস্কটো 5 মিনিটৰ কাৰণে খুলি চাহ একাপ ৰাস্তাত খাই দিলে কিনাৰতে সংক্ৰমিত লোক এজন আছে, তেতিয়াহ'লেও তেওঁ সেই 5 মিনিট যে খুলিলে সেইখিনিতো তেওঁৰ সেই বেমাৰটো সংক্ৰমণ হ'ব পাৰে। গতিকে মাস্কটো 1 মিনিটৰ কাৰণে খোলাটো যেতিয়া ৰাজহুৱা স্থানত থাকে
এইটো সমীচীন নহয়। ফটকৈ মাছটো তললৈ মূৰ কৰি কিবা এটা খাই দিয়াটো যেতিয়া বহুত মানুহ একেলগে থাকে সেইটো সমীচীন নহয়। আমি এই ক্ষেত্ৰতো চাবলৈ আমি যত্ন কৰিম। ফাংচন যদি কোনোবাই মনে মনে পাতিবলৈ সাহস কৰিলে কোনোবা জেগাত য'ত পাব্লিক গোট খালে এইখিনিক বিশ্বঘাতকতা বুলি ধৰি লোৱা হ'ব। সমাজৰ প্ৰতি দেশৰ প্ৰতি বিশ্বঘাতকতা বুলি ধৰি লোৱা হ'ব। তেওঁলোকৰ বিৰুদ্ধে কেৱল আমি ডিজাষ্টাৰ মেনেজমেণ্ট এক্ট 144 সাধাৰণ IPC ছেকশ্যনৰ কেছ নলওঁ, আমি এটেম্প টু মাৰ্ডাৰৰ কেছ ল'ম। যদি আমাক ফাঁকি দি পেলাই কোনোবাই ক'ৰবাত ফাংচন পাতিলে, প্ৰগ্ৰেম তথাকথিত অনুষ্ঠান কৰি ডাঙৰ মানুহ এগাল মানুহ গোট খোৱালে, তেতিয়াহ'লে আমি কিন্তু তেতিয়া এইটো বিশ্বঘাতকতা বুলি ল'ম আৰু আমি কঠোৰতম ধাৰাৰ অধীনত তেওঁৰ যিমান ডাঙৰ মানুহ নহওক, যিমান সাধাৰণ মানুহ যিয়ে নহওক, আমি তেওঁৰ বিৰুদ্ধে একশ্যন ল'ম। এইখিনি মই অকণমান কঠোৰকৈ ক'বলৈ বাধ্য হৈছোঁ, কাৰণ যেতিয়া আমি এই ক'ভিডৰ মৃতকসকলৰ প্ৰতি আমি সন্মান জনাইছিলোঁ, আপোনালোকৰ মনটো শোকে খুন্দা মাৰি ধৰা নাইনে অসমখন কেনি গৈছে? গতিকে আহক সকলোৱে মিলি পাৰিলে দেশখনক এটা বিপদৰ পৰা বচাবলৈ চেষ্টা কৰোঁ।